কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ অধীনস্থ বিভিন্ন বিভাগত চাকৰিৰ বাবে হোৱা প্ৰতিযোগিতামূলক পৰীক্ষাৰ আমি কোৱান্টিটেটিভ এপ্টিটিউডৰ মেথছৰ সিম্পল ইন্টাৰেষ্টৰ ওপৰত দুটামান প্ৰশ্নোত্তৰ দিব লৈছো। আপোনালোকে যদি আমাৰ চেনেল ভিজন ক্লাसेছ পাঠশালা সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰিব, ভাল লাগিলে ভিডিঅটো শ্বেয়াৰ কৰিব আৰু আপোনালোকৰ মতামত কমেন্টৰ সহায়ত জনাব। আৰু আমি প্ৰশ্নকেইটা আমাৰ ভিডিঅটোৰ ডেসক্ৰিপচনত দিয়া আছে, আপোনালোকে চাই ল'ব পাৰে আৰু আমি ইয়াতো লিখি দিছো কৈ গৈছো এইটো if a certain sum of money at simple interest amount to rupees 2800 in 2 years and to rupees 3550 in further 5 years, then the rate of interest per annum 4%, 6%, 5%, none of the above. If certain sum of money at simple interest amount to rupees 2800 in 2 years, 2 বছৰত এটা এমাউন্ট টু এটা মূলধন যেতিয়া কি কৰা হয় দিয়া হয় সুদ হিচাপত দিয়া হয়, সেই মূলধনটো গৈ 2 বছৰৰ মূৰত প্ৰিন্সিপালটো 2 বছৰৰ মূৰত গৈ কিমান হয় সেইটো গৈ 2800 টকা হয় 2 বছৰৰ মূৰত। তাৰ মানে আমাৰ সময়টো কিমান দিয়া আছে, আমি যদি চাও সময়টো 2 ইয়াৰ্স দিয়া আছে 2 বছৰত, আৰু এমাউন্টটো কিমান হ'ব, এমাউন্ট মানে আমাৰ যেটো প্ৰিন্সিপাল মূলধন আৰু সিম্পল ইন্টাৰেষ্ট মিলি হেতু গৈ কিমান হৈছে 2800 হৈছে 2 বছৰৰ মূৰত হৈছে, এটো দিয়া আছে। আৰু এটা আমাক কি দিয়া আছে, আৰু আমাক নেক্সট কৈছে কি 3550, গতিকে 3550 মানে এই এমাউন্টটো P plus SI এটো কিমান হৈছে further 5 years, আৰু 5 বছৰ পিছৰ 5 বছৰত কিমান হৈছে বাঢ়ি গৈ 3550 টকা হৈছে। পিছৰ 5 বছৰত মানে 2 বছৰত কিমান হ'ল আৰু 5 বছৰৰ পিছত সেই এমাউন্টটো কিমান হৈছে, এমাউন্টটো গৈ 3550। পিছৰ 5 বছৰত মানে পিছৰ 5 বছৰ আৰু আগৰ 2 বছৰ মিলি কিমান হ'ল 7 বছৰ। তাৰ মানে এইটো এটা 7 বছৰত কিমান হ'ল, ইয়াৰ টাইমটো কিমান হ'ল 7 ইয়াৰ্স। আৰু আমাক ৰেট অফ ইন্টাৰেষ্ট দিছে, নিশ্চয় বুজি পাইছে এইটো কি 2 বছৰত 2800 টকা হ'ল আৰু 7 বছৰত সেই এমাউন্টটো গৈয়ে কিমান হ'ল 3550 টকা হ'ল। এতিয়া আমি যদি এই কেসটোত প্ৰথম কন্ডিশনটো আমি চাও, প্ৰথম অৱস্থাটো আমি কি চাও চালে আমাৰ কি হ'ব, আমি P প্লাস সিম্পল ইন্টারেস্ট, আমাৰ সিম্পল ইন্টারেস্ট P R T বাই 100 এটো কিমান হৈছে 2800 টকা হৈছে। আৰু এটোৰ ক্ষেত্ৰত কিমান হৈছে P প্লাস P এটো কিমান হ'ব P R T বাই 100 এটো হৈছে 3550 টকা হৈছে। আমাক কি উলিয়াব দিছে ৰেট অফ ইন্টাৰেষ্ট। এটা যদি এটো আমি যদি পঢ়ো এটো কি পাম P মানে আমি P টো যদি কমন লওঁ, P টো কমন ললে হ'ব 1 প্লাস RT by 100 is equal to 2800। ইয়াতো P আছে আমি P টো কমন লৈছো, গতিকে এতিয়া আমি এটো কেনেকৈ লিখিব পাৰিম, আমি P আমি যদি এটো লসাগু লওঁ এলসিএম লওঁ 100 প্লাস RT হল is equal to 2800। আৰু সিমিলারলি আমি একেদৰে কি কৰিব পাৰো, P টো যদি ইয়াতে কমন ললে 1 প্লাস RT বাই 100, আৰু আমি ইয়াতে t এর মানটো কি বহুৱাব পাৰিম, ইয়াতে চাব আমি t এর মানটো কি বহুৱাব পাৰিম 7 বহুৱাব পাৰিম। গতিকে এটো t এর মান আমি কি বহুৱাব পাৰিম, এটোত 2 আৰু এটোত 2 হ'ব R2, আৰু ইয়াতে t এর মান আমি কি বহুৱাব পাৰিম, যেহেতু 7 ইয়ার্স আছে 7 বহুৱাব পাৰিম, গতিকে R7 by 100 is equal to 3500। এটো হল এতিয়া আমি P is equal to এটো কৰিব পাৰিম, ইয়াতে লসাগু লৈছো এলসিএম 100 প্লাস R7 বা 7R, এটো
ললো is equal to 3500 হল এতিয়া এইটো আৰু এইটো আমি ইয়াৰ পৰা কি কৰিম r2 উলিয়াব লাগে এইটো আমাৰ এইটো এটা ইকুৱেচন আৰু এইটো এটা ইকুৱেচনৰ পৰা আমি r2 উলিয়াব লাগে এইটো যদি আমি 1 নম্বৰ বুলি কওঁ আৰু এইটো যদি আমি 2 নম্বৰ বুলি কওঁ এতিয়া আমি 1/2 যদি কৰো একক আমি 2 ৰে হৰণ কৰো বা 2 কেকে হৰণ কৰো যে কৰিলে হ'ব বাট আমি কি কৰিব পাৰো 2 2 এইটো যদি কৰো এইটো কৰিলে আমাৰ কি হ'ব এই গোটেইটো আহিব p 100 plus r7/100 আৰু ইয়াতে আহিব p 100 plus r2/100 বাওফালটো আমি বাওফালটো কৰিছো আৰু ইয়াতে কি হ'ব 3500 এটো 50 সৰি এটো 550 এটো হ'ব 50 গতিকে 3550 by 2800 এটো হ'ব নিশ্চয় ইয়ালে ধৰিব পাৰিছে আমি কি কৰিলো এই ইকুৱেচনটোৰে ডিভাইড কৰি দিলো ডিভাইড কৰোতে আমি দেখা পালো এই p কেনসেল হ'ল এইটো 100 আৰু এইটো 100 কেনসেল হ'ল যোৱাৰ পিছত এতিয়া আমাৰ a0 কেনসেল হ'ল আমি যদি 5 ৰে আমি ডিভাইড কৰো 5 ৰে ডিভাইড কৰিলে 5 গুণ 25 আৰু কিমান থাকিল 3 5 6 গুণ 30 5 ৰে 5 7 গুণ 35 5 1 গুণ 5 এটো হল গতিকে আমাৰ কিমান হল 71/56 হল এইখিনিলৈকে নিশ্চয় আপোনালোকৰ ক্লিয়াৰ হৈছে এতিয়া আমি ইয়াৰ পিছৰ পৰ্যায়টো চাওঁ এতিয়া আমি এতে চাব এতিয়া এইটো আমি কি কৰিম এইখিনি ক্ৰস মাল্টিপ্লাই কৰিম 56 into আমি এটো কৰিম 100 plus r7 plus 7r হল তাৰ পিছত এটো আমি কৰিম এটো ইফালে মাল্টিপ্লাই কৰিম 71 into 100 plus twice r এটা এটো মাল্টিপ্লাই কৰিলে 50 কিমান হ'ব 5600 প্লাস আমি হাতেৰে এটো 7 6 গুণ 42 7 5 গুণ 35 4 39 r তাৰ পিছত এটো যদি কৰো আমি 7100 আৰু এটো 7 গুণ 14 142 r এটো হ'ব এতিয়া আমি এই r টো ইফালে লৈ আহিছো 392 r মাইনাস ইফালে আছে ইফালে লৈ আহিলে এটো কি হ'ব মাইনাস হ'ব 142 r 7100 আৰু ইফালে প্লাস আছে ইফালে লৈ গলে এটো মাইনাস 5600 হ'ব 5600 এতিয়া আমাৰ অপচন কেটা আছে কি 4% 6% 5% none of the above আছিল আমি অপচন কেটা মছিছো ইয়াতে এখিনি আপোনালোকে কি চাই যাব এতিয়া আমি 390 2 ৰ পৰা 142 মাইনাস কৰিলে কিমান হ'ব 052 250 হ'ব এটো হ'ব 250r আৰু আমাৰ আমি কি মাইনাস কৰিম 7100 ৰ পৰা 5600 মাইনাস কৰিলে 11 5 আৰু এটো 1500 হ'ব এটো কিমান হ'ব 1500 হল এতিয়া এটো যদি আমি r is equal to কৰো 1500/250 এটো যদি কি কৰো ডিভাইড কৰো এটো ইফালে আহিলে ডিভাইড হ'ব গতিকে এটো 0 0 ক্যান্সেল আমাৰ 5 ৰে 25 ৰে একেলগে কাটিব পাৰো 25 ৰে
6 বাৰ যাব 25 6 গুণ 150 গতিকে r ৰ মান কিমান পালো 6 পালো অৰ্থাৎ আমি ৰেট অফ ইন্টারেস্ট এটো কিমান পালো 6% পালো আমাৰ অপচনটো কি হ'ব 6% হ'ব গতিকে আপোনালোকে নিশ্চয় বুজি পালে আমি কি উলিয়াব লাগিব প্ৰথম হেতু কোৱেশ্চনটো বুজি পাব লাগিব প্ৰথম 28 টো 2 বছৰৰ কাৰণে আৰু 3550 টো কেই বছৰৰ কাৰণে পিছৰ 5 বছৰ মানে 2 বছৰ আৰু 5 বছৰ মিলি 7 বছৰৰ পিছত হেতু হ'ব গতিকে আমি কি কৰিছো দুটা তেনেকে ইকুৱেচন ডেভেলপ কৰিছো ইকুৱেচন দুটাৰ এটাৰ পৰা আমি তাৰ পৰা কি উলিয়াইছো r ৰ ভ্যালুটো উলিয়াইছো আৰু হেতু আমাৰ आंसर নিশ্চয় বুজি পাইছে সিম্পল ইন্টারেস্টৰ আনকি আমি প্ৰশ্নটোৰ চাও আহক A sum was put at simple interest at a certain rate for 2 years. Had it been put at 2% higher rate, it would have fetched rupees 50 more. Find the sum. যেতিয়া এটা amount কিমান amount এটা amount কিবা এটা amount সেই amountটো 2 বছৰৰ কাৰণে এই amountটো আমি নাজানো amountটো আমাৰ ফাইন্ড সাম বুলি কৈছে amountটো উলিয়াব লাগে আমাৰ কেই বছৰৰ কাৰণে টাইমটো দিয়া আছে 2 বছৰৰ কাৰণে 2 বছৰৰ পিছত এটো কিমান হ'ব ৰেট অফ ইন্টারেস্ট দিয়া আছে 2% আৰু সেই সিম্পল ইন্টারেস্টটো কিমান হ'ব হেতু 2 বছৰৰ পিছত কিমান হ'ব সিম্পল ইন্টারেস্টটো rupees 50 হ'ব তেতিয়া আমাৰ কি উলিয়াব লাগে সামটো উলিয়াব লাগে প্ৰিন্সিপাল এমাউন্টটো উলিয়াব লাগে এতিয়া এইটো আমাৰ অপচন কেইটা দিয়া আছে 680 1250 720 none of the above গতিকে আমাক যেতিয়া এটো দিয়া আছে আমি সিম্পল ইন্টারেস্টৰ যেটো ফর্মুলা এই ফর্মুলা মতে আমি কি পাইছো PRT/100 is equal to SI গতিকে P মানে কিমান আছে আমি P টো নাজানো R2 কিমান R2 2 আৰু T2 2/100 আৰু SI সিম্পল ইন্টারেস্ট মানে 50 more মানে 50 টকা যেটো প্ৰিন্সিপাল এমাউন্টতকে বেছি হ'ব এটো কোৱা হৈছে গতিকে এটো আমি 50 লিখিলো গতিকে ইয়াৰ পৰা আমি কি পাম এটো ইয়াৰ পৰা P is equal to 50 100 টো ইফালে কত আছে তলত হৰণ হৈছে ইফালে গলে পূৰণ হ'ব 100 আৰু এটো 2 টো তলত আহিব এইটো 2 তলত আহিব গতিকে কিমান হ'ব 2 ৰে এটো আমি যদি কাটো 25 আৰু 2 ৰে কিমান হ'ব 50 গতিকে কিমান হ'ব 25 পূৰণ 50 তাৰ মানে এটো 25 5 গুণ 125 1250 হ'ব গতিকে 1250 মানে আমাৰ এইটো অপচন হ'ব তাৰ মানে 1250 টকা ইনভেস্ট কৰিলে 2 বছৰৰ কাৰণে 2% ৰেট অফ ইন্টারেস্ট যদি 2% হয় তেতিয়া কিমান পার্সেন্ট সিম্পল ইন্টারেস্ট কিমান হ'ব 50 টকা হ'ব গতিকে আমি কি উলিয়ালো তাৰ প্ৰিন্সিপাল এমাউন্টটো মূলধনটো ইয়াৰ পৰা উলিয়াব পাৰিলো নিশ্চয় বুজি পাইছে গতিকে এনেকুৱা ধৰণৰ সিম্পল ইন্টারেস্টৰ কোৱেশ্চন আহিলে আপোনালোকে নিশ্চয় কৰিব পাৰিব মাত্ৰ কি কৰিব লাগে কোৱেশ্চনটো ভালকৈ অলপমান পঢ়ি চাব লাগে আজিলৈ আমি ইমানতে সামৰিছো ধন্যবাদ